আহিলি আহিলো মা আহ মা তই আজি বাহিৰত বহা নাই নেকি বহিছিলো এইমাত্ৰ ভিতৰলৈ আহিছো তোৰ গাটো বেয়া নেকি নাই পলি যা তই কাপোৰ সলাই মুখ হাতকেইটা ধুই ল মই চাহ বাকোগৈ নালাগে তই বাৰাণ্ডাত বহ মই চাহ লৈ আহি আছো আজি মিশ্ৰীলালৰ দোকানৰ পৰা গৰম গৰম কচৰি লৈ আহিছো নেকি একেলগে বহি খাম যা ভণ্টি আহি পোৱা নাই নেকি নাই 7টামান বাজিব চাগৈ তই নালাগে দিনটো অফিচত কষ্ট কৰি আহিছ আমাৰ অফিচটো এয়াৰ কণ্ডিশ্যন মা অলপো ভাগৰ নালাগে তই বাৰাণ্ডাত বগে যা মই চাহ কৰি লৈ গৈ আছো চাহ ল হেল্ল' বা কি হ'ল তোৰ ঘৰ সোমাবলৈ হোৱাই নাই নে কৈ আছো বা আজি প্ৰেক্টিকেল আছিল তাতে যিহে ট্ৰেফিক জাম হ'ব আহ সোনকালে হ'ব কাৰ মেছেজ পলি বাহঁত আহি আছে কাইলৈ গোটেইকেইজন কাইলৈ 11 বজাত আহি পাব এয়াৰপৰ্টৰ পৰা ঘৰ আহি পাওঁতে 12 মান বাজিব ইছৰাম কৰবীজনীক 2 বছৰ দিন ধৰি দেখা নাই অকমানিজনীও চাগে বহুত ডাঙৰ হ'ল ন ঐ শুনচোন বজাৰ সমাৰ কিবা কৰিব লাগিব নেকি তই সেইবোৰ একোৱে চিন্তা নকৰিবি মা মই এতিয়া এখন বজাৰৰ লিষ্ট বনাই দেৱজানী ষ্টৰক হোৱাটছএপ কৰি দিম কাইলৈ ঘৰতে দি থৈ যাব সেইটোকে কৰ ৰাজীৱক ৰাতিপুৱাই গাখীৰ দিবলৈ ক'ব লাগিব অলপ বেছিকৈয়ে হাছানে মাছ আনিলে 2 কেজিমান ৰাখি থম তাই মাছ বৰ ভাল পায় নহয় হ'ব দে মা তই সেইখিনিকে কৰিবি মই এতিয়া পাকঘৰলৈ যোৱাৰ আগতে এইটো কোঠা অলপমান ঠিক ঠাক কৰি ল যা তই বহ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত